आखिर में क्या चीज था जो रिजेक्ट कर क्या लिखा था ना आप लोगों को आखिर में क्या चीज था जो रिजेक्ट कर क्या लिखा था ना आप लोगों মানে ঘটনাটো অলপ আগত আধা ঘন্টা আগত মানে কাম কৰি আছে সিহঁতে কোম্পানীৰ মানুহে কোম্পানীৰ মানে কাম কৰি থকা অৱস্থাত এই ভীমটো হঠাৎকে ভাঙি পৰি যায় মাজত টুকুৰা হৈ যায় কিন্তু আমি বাৰে বাৰে এই কামখিনি যে একদম হেমাহি ভাৱত কাম হৈ আছে আমি বাৰে বাৰে প্ৰতিক্ৰিয়া কৰি আছো কিন্তু আমাৰ কথা কোনেও শুনা নাই আমি কেইদিনমান আগত এটা ভীম ঢালাই কৰা সময়তে আমি বাধা প্ৰয়োগ কৰিছিলো যে এই কামখিনি হোৱা নাই কিন্তু সিহঁতে কি কৰিলে ৰাতিৰ ভিতৰত এইটো কেনেকৈ লেপ দিব লাগে মানে এনেকা বাজেট কোনো ঢালাই বস্তুই নাই ৰড দেখা যায় মিচিত মাল নাই আমি এইটো বাধা কৰিছিলো কিন্তু সিহঁতে কোম্পানীৰ মানুহখিনিয়ে ৰাতিৰ ভিতৰত এইটো পুৰা মেকআপ কৰি দিলে পিছত আমি বাধা কৰাতে সিহঁতে কোম্পানীৰ মানুহ ৰিজেক্ট লিখি দিলে আমি বাৰে বাৰে কৈ আছো যে এইটো কিন্তু উঠাব নিদিম আমি বাৰে বাৰে কৈছো আমাক সিহঁতে বুজাই আছে যে এইটো নহয় আমি গুৱাহাটীৰ পৰা আমাৰ ইঞ্জিনিয়াৰসকল আহিছে পৰীক্ষা নিৰীক্ষা কৰিছে এইটো আৰু কোনো অসুবিধা নাই কিন্তু কালি এই ৰিজেক্ট মালটো কেনেদৰে উঠাইছে ভাল এটা কংক্ৰিট সেইটো ভাঙি গ'ল এই ৰিজেক্ট মালটো যে কালি না ভাঙিব তাৰ কি গ্যাৰাণ্টি আছে আমি সেই কাৰণে আমি অসম চৰকাৰক এই বিষয়ে অৱগত কৰাইছো যাতে এই কামটো বন্ধ হ'ব লাগে আমি ডিসি মহোদয়ক কৈছো পৰীক্ষা নিৰীক্ষা হোৱাৰ পিছত এই কামখিনি চালু ৰাখিব লাগে নহলে আমি ৰাইজে এই কাম আমি বন্ধ কৰিম আমাৰ স্পষ্ট কথা কোম্পানী কাম কৰি আছে এইটো কোম্পানীৰ নামটো জান্দু কোম্পানী বুলি কয় ঠিক আছে ঠাইখনৰ নাম এটা শ্ৰীৰামপুৰ বাজাৰ আজি আপোনালোকে চাওক আজি সিহঁতে কাম যে কৰি আছে বেৰিকেড দিব লাগে আমাৰ এই সন্মুখতে এটা মেলা চলি আছে মিনি মেলা মানুহ অহা যোৱা কৰি আছে সিহঁতে কাম ডিউটি কৰি আছে এটা লেবাৰ ইনজিয়ৰ্ড হৈছে এই ব্ৰিজৰ পৰা পৰিছে কোনো সেফটি নাই কোনো সেফটি বেল নাই কোনো ৰেছপন্স নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত